এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰিত হোৱা ভাৰত চৰকাৰৰ দুটা প্ৰজেক্ট খুব দ্ৰুত গতিত অনুমোদনৰ ফালে আগবাঢ়ি গৈছে। এটা হৈছে গুৱাহাটী আৰু শিলচৰৰ মাজত 25,000 কোটি টকাৰ নতুন গ্ৰীণফিল্ড হাইৱে। গ্ৰীণফিল্ড তাৰমানে পুৰণা ৰাস্তা নহয়, সম্পূৰ্ণ নতুন ৰাস্তা হ'ব। বৰাপানীৰ মাজেৰে গৈ পাঞ্চগ্ৰামত উঠিব। সিও খুব এটা অনুমোদনৰ দিশত তীব্ৰ গতিত আগুৱাই গৈছে। আৰু নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ অনুমোদনৰ দিশতো খুব আগুৱাই গৈছে। গতিকে এই গোটেইখিনি যদি হৈ যায় তেতিয়াহ'লে ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰায় 1 লাখ কোটি টকা এডভান্টেজ অসমত ঘোষণা কৰা প্ৰায় 1 লাখ কোটি টকা আমি ধৰাতলত দেখিব পাম। হয়তো অলপ বেছিও হ'ব পাৰে। যদি কাছাৰৰ ৰাস্তা হয় 25,000, নুমলীগড় 12,000, 25 বাৰে 37,000, আদানীৰ 50,000, 87,000, নামৰূপৰ সাৰ কাৰখানা 10,000, তাৰমানে 97,000, আৰু কেইবাটাও প্ৰকল্পৰ বা উদ্যোগৰ লগত আমাৰ কথা বতৰা চলি আছে। প্ৰায় ডিচেম্বৰ মাহৰ আগতে 1 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈ যাব বুলি আমি আশা কৰিছো। মানে উল্লেখ কৰাৰ কাৰণ এইটোৱে যে ভাৰতত যিমান ইণ্ডাষ্ট্ৰিয়েল সামিট হৈছে ইমান স্পীডত লগে লগে গতি লাভ কৰা আমি অসমে এটা উদাহৰণ হ'ব গৈ আছে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে যথেষ্ট দিল্লীৰ প্ৰায় তেওঁলোকে কাম কৰি আছে। তেওঁলোকে সকলোকে ইনস্পায়াৰ কৰি আছে যাতে অসমৰ ঘোষণাখিনি বাস্তৱত ৰূপায়িত হ'ব পাৰে। এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰিত হোৱা ভাৰত চৰকাৰৰ দুটা প্ৰজেক্ট খুব দ্ৰুত গতিত অনুমোদনৰ ফালে আগবাঢ়ি গৈছে। এটা হৈছে গুৱাহাটী আৰু শিলচৰৰ মাজত 25,000 কোটি টকাৰ নতুন গ্ৰীণফিল্ড হাইৱে। গ্ৰীণফিল্ড তাৰমানে পুৰণা ৰাস্তা নহয়, সম্পূৰ্ণ নতুন ৰাস্তা হ'ব। বৰাপানীৰ মাজেৰে গৈ পাঞ্চগ্ৰামত উঠিব। সিও খুব এটা অনুমোদনৰ দিশত তীব্ৰ গতিত আগুৱাই গৈছে। আৰু নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ অনুমোদনৰ দিশতো খুব আগুৱাই গৈছে। গতিকে এই গোটেইখিনি যদি হৈ যায় তেতিয়াহ'লে ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰায় 1 লাখ কোটি টকা এডভান্টেজ অসমত ঘোষণা কৰা প্ৰায় 1 লাখ কোটি টকা আমি ধৰাতলত দেখিব পাম। হয়তো অলপ বেছিও হ'ব পাৰে। যদি কাছাৰৰ ৰাস্তা হয় 25,000, নুমলীগড় 12,000, 25 বাৰে 37,000, আদানীৰ 50,000, 87,000, নামৰূপৰ সাৰ কাৰখানা 10,000, তাৰমানে 97,000, আৰু কেইবাটাও প্ৰকল্পৰ বা উদ্যোগৰ লগত আমাৰ কথা বতৰা চলি আছে। প্ৰায় ডিচেম্বৰ মাহৰ আগতে 1 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈ যাব বুলি আমি আশা কৰিছো। মানে উল্লেখ কৰাৰ কাৰণ এইটোৱে যে ভাৰতত যিমান ইণ্ডাষ্ট্ৰিয়েল সামিট হৈছে ইমান স্পীডত লগে লগে গতি লাভ কৰা আমি অসমে এটা উদাহৰণ হ'ব গৈ আছে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে যথেষ্ট দিল্লীৰ প্ৰায় তেওঁলোকে কাম কৰি আছে। তেওঁলোকে সকলোকে ইনস্পায়াৰ কৰি আছে যাতে অসমৰ ঘোষণাখিনি বাস্তৱত ৰূপায়িত হ'ব পাৰে।